অধ্যক্ষ মহোদয়, আপুনি আচৰিত হ'ব, যি মানুহে অৰুণোদয় বিৰোধিতা কৰিছে, অসম মালা, অসম দৰ্শনৰ বিৰোধিতা কৰিছে, এইবাৰ নিজৰ বিধানসভা সমষ্টিত জিকিবৰ কাৰণে প্ৰতিটো নামঘৰতে 1.5 লাখ নগদ টকা দিছে। ক'ৰ পৰা পাইছে ময়ো নাজানো। 1.5 লাখ টকা নগদ দিছে। আমিতো অসম দৰ্শনৰ চেক দিছোঁ। আৰু যদি ক'ব লাগে জুডিচিয়েল ইনকুৱাৰী কৰিব লাগে, মই ৰেডি আছোঁ। 1.5 লাখ টকা নগদ দিছে। তাৰমানে কোনোবা পুঁজিপতিয়েতো এইটো ব্লক কৰিবই লাগিব, বেক কৰিবই লাগিব অসমৰ উন্নতিত বাধা আনিবৰ কাৰণে। দিজ আৰ ডিজাইন। টকা কোনেও এনেই নিদিয়ে। দেয়াৰ ইজ এ লবি। এই লবিজবিলাকে পইচা নিদিলে এজন চেণ্ডেল পিন্ধা বিধায়কে নামঘৰত দিব 1.5 লাখ টকা ক'ত পায় আপুনি মোক কওক অধ্যক্ষ মহোদয়। কেছ পইচা অধ্যক্ষ মহোদয়, নগদ টকা। আমি সাহস নকৰোঁ অধ্যক্ষ মহোদয়। 25 বছৰ বিধায়ক হৈ থকাৰ পিছত, আৰু যদি মই ভুল কৈছোঁ আমাৰ কেইবাজনো কালি লেখকচোন বাপু, তুমি নিজে কৈ আছিলা বোলে অখিল গগৈক মইহে জিকাইছোঁ। কৈছিলে নে নাই আপোনালোকে মনত পেলাওকচোন। হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ মোৰ ওপৰত সন্দেহ আনিবৰ কাৰণে, যিহেতু মই স্পষ্টকৈ ধৰোঁ, গবা মাৰি ধৰোঁ, বগৰাই দিওঁ, আৰু হিমন্ত বিশ্ব শৰ্মাই মোৰ হাতৰ একদম খেতি কৰা হাতৰ পৰা ওলাই পলাই যাব নোৱাৰে। বুঢ়া হাতত চেঙেলি পৰা বুলি যে কয়, একদম বুঢ়া হাতত চেঙেলি পেলাই ধৰি দিওঁ যে মই পলাব নোৱাৰা কৰি দিওঁ। সেইকাৰণে মোক ইমান দিন তেওঁলোকে কৈ আছিলে যে মোক বিজেপিয়ে জিকাইছে। হিমন্ত বিশ্ব শৰ্মাই বোলে মোক জিকাবৰ কাৰণে শিৱসাগৰত বোলে হেৰি কৰিবলৈকে যোৱা নাই, কেম্পেইন কৰিবলৈকে। এইবাৰ আকৌ ক'লে বোলে মই শিৱসাগৰত জিকিছোঁ চব নামঘৰবিলাকত 1.5 লাখ টকা দি। 1.5 লাখ টকা দিছোঁ। সেইবিলাক মোৰ পকেটৰ পইচা নহয়, সেইবিলাক অসম দৰ্শনৰ টকা। অসম চৰকাৰৰ পৰা যোৱা যিবিলাক 1.5 লাখ টকীয়া, যিটো 1.5 লাখ টকীয়া যিটো চেক, সেই চেকটো তেওঁ মোৰ এগেইনষ্টত খেলা, মই MLA তাৰ, মোৰ এগেইনষ্টত খেলা এই চালফাটো কি নাম আছিলে, জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীক দিব কৈছিলে। মই DCক ধমকি লগাই, মই MLA থাকোঁতে ইয়াত কোনে 1.5 লাখ টকাৰ চেক চালফাই বিলাব পাৰিব, ধমকি লগাই মই চববিলাক হেৰি লৈ আহিলোঁ, চেক লৈ আহিলোঁ, মই নিজে বিলালোঁ। সেইটোতে তেওঁ মাথাটো গৰম। এতিয়া বাহিৰত প্ৰচাৰ কৰি দিছে বোলে অখিল গগৈ বোলে গোটেই হেৰি কৰি দিলে, 1.5 লাখ টকা দি দিলে। কেছত দিয়া বুলি কৈছে। যদি কেছত দিছোঁৱে, যদি তেওঁ কৈছে যে এইটো কাৰণে মোক বোলে কোনোবাই স্পনচৰ কৰিছে, যদি স্পনচৰ কৰিছে তেওঁ মতেতো আচলতে তেওঁৱে মোক জিকাইছে, তেতিয়াহ'লে তেওঁৱে স্পনচৰ কৰিছে মোক। তেওঁতো নিজে কৈছিলে হয়নে নহয় কওক? কৈছিলে নে নহয় আপোনালোকৰ মনত পেলাওক না ভাই, চবেই মনত পেলাওক না এটা কথা। তেওঁলোকে মোক ইমান দিন কৈ আছিলে যে অখিল গগৈক বিজেপিয়ে জিকাইছোঁ, অখিল গগৈ হিমন্তই জিকাইছোঁ। এতিয়া কৈছে যে অখিল গগৈ কেছত 1.5 লাখ দিছে। তেতিয়া তুমিয়ে দিছিলা পইচাটো তেতিয়াহ'লে।